হয় আপোনালোকে গম পাইছে 2019 চনত যোৰহাট আৰু গোলাঘাট আৰু যোৰহাট এই দুখন ডিষ্ট্ৰিক্টৰ ভিতৰত হালমিৰা তাৰপিছত বৰহুলা দয়াং উখা এইখিনি চাহ বাগিচাত বিষাক্ত চুলাই মদ সেৱন কৰি 200ৰো অধিক মানে লোকৰ মৃত্যু হয় আৰু তাত অধিকাংশই মানে চাহ বাগিচাৰ লোক আছিলে। গতিকে এই সন্দৰ্ভত সেই সময়ত আমি প্ৰত্যেক দল সংগঠন মজদুৰ সংঘই হওক সকলো আমি বিভিন্ন ধৰণৰ বাদ প্ৰতিবাদ কৰিছিলোঁ। অসম চৰকাৰৰ আপোনালোকৰ নাক ডাঙৰীয়াই কোৱা মতে অসম চৰকাৰৰো ধৰি লওক প্ৰতিনিধি দল আহি পেলাই গোটেই বিষয়টো মানে তেওঁলোকে গ্ৰাউণ্ড লেভেলত তেওঁলোকে এটা তদন্ত কৰিছিলে আৰু তেওঁলোকে এটা কথা দিছিলে যে 2019 চনত যিটো হুৰা ট্ৰেজেডি যিটো ঘটনা ঘটিলে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহওক তাৰ কাৰণে তেওঁলোকে হুৰা অবৈধ চুলাই মদ আৰু এই লালিগুড়ৰ ওপৰত মানে কিনা বেচাৰ ওপৰত তেওঁলোকে এটা কঠোৰ আইন মানে তেওঁলোকে বিধানসভাত উত্থাপন কৰি পাছ কৰি পেলাই এইখিনি বন্ধ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি 6-7 বছৰ হ'ল তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিয়ে হৈ আছে। আজিও বিধানসভাৰ অধিৱেশন চলি আছে, কিন্তু সেই বিধানসভা অধিৱেশনত এই সন্দৰ্ভত তেওঁলোকে কোনো ধৰণৰ মানে পদক্ষেপ লোৱা নাই। আজি প্ৰত্যেক বিভাগ আছে, প্ৰত্যেক বিভাগৰ লগত আবকাৰী বিভাগ এটাও আছে, যেনেকৈ লেবাৰ ডিপাৰ্টমেণ্ট আছে, স্বাস্থ্য বিভাগ আছে, এডুকেশ্যন আছে, সেনেকৈ আবকাৰীও আছে। তো এই আবকাৰী বিভাগৰ ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্ক নহয়, কোনো প্ৰশ্ন উত্থাপন হোৱা নাই। আৰু এই সন্দৰ্ভত যে বিগত সময়ত ইমানটা অধিৱেশন বাজেট অধিৱেশন পাৰ হৈ গ'ল অসমৰ বিধানসভাৰ, কিন্তু এই সন্দৰ্ভত আজিও মানে কোনো 126খন যিটো সমষ্টিৰ যিটো বিধায়ক আছে এজনো বিধায়কে এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰশ্ন কৰাও নাই আৰু এই সন্দৰ্ভত কোনো ব্যৱস্থা যিসকল ইয়াত লাইচেন্স গুপ্তা পৰিয়াল আছে, বিভিন্ন পৰিয়াল আছে, তেওঁলোকে ভুৱা এটা কেটেল পাৰ্মিট উলিয়াইছে, কোনো গৰুৰ কাৰণে নহয়। তেওঁলোকে গাঁও অঞ্চলত বাগিচা অঞ্চলত অবৈধ চুলাই মদ বনাবলৈ তেওঁলোকে পাৰ্মিশ্যন লৈছে। এই পাৰ্মিশ্যন সম্পূৰ্ণৰূপে কেঞ্চেল কৰিবলৈ লাইচেন্স আৰু তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকে কি ক'ব, কাক হয় এইটোতো বন্ধ কৰিব লাগে। যিহেতু অসমত আপোনালোকে জানে যে বিহাৰত মদ বন্ধ কৰি থৈছে, সম্পূৰ্ণ নিষিদ্ধ। কোনোবা লুকাই চুৰাই খাইছে পিছৰ কথা, কিন্তু অপেন যিটো আছে সেইটো সম্পূৰ্ণভাৱে বিহাৰ লিখা ৰাজ্যত বন্ধ কৰিছে। ঝাৰখণ্ড লিখা ৰাজ্যত আজি গুটকা সম্পূৰ্ণ বন্ধ কৰি থৈছে। গতিকে অসমত কিয় নোৱাৰে? তো অসমতো পাৰে। অসমত ইমান ডাঙৰ হিষ্ট্ৰী আছে যে চুলাই মদ খাই লালিগুড়ক লৈ পেলাই চুলাই মদৰ ব্যৱসায় কৰি কিমান মানুহৰ যে মৃত্যু হৈছে, কিমানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, ইয়াৰ বহুত উদাহৰণ আছে, বহুত হিষ্ট্ৰী আছে। গতিকে এইখিনিৰ ওপৰত মানে চাই পেলাই অসম চৰকাৰে এই বস্তুটোক বেন কৰিব লাগে। আৰু অধীক্ষকে কি ক'লে? গোলাঘাটৰ আৰক্ষী অধীক্ষকে কি ক'লে? গোলাঘাটৰ আৰক্ষী অধীক্ষকে কৈছে যে তেওঁলোকক এই ক্ষেত্ৰত সঁহাৰি জনাইছে যে আমি পুলিচে যিমান পাৰোঁ এই ক্ষেত্ৰত আমি সদায় লাগি আহিছোঁ। গতিকে মেৰাপানীতো বিশেষকৈ আমি এইটো ভৰত গুপ্তা বুলি কয় আৰু বাকী কিছুমান আছে আমাৰ ধৰি লওক কৈছে নামকেইটা উল্লেখ কৰি দিয়ক। যেটা 19 চনত আপোনালোকে বিধানসভাত কৈছিলে, 19 চনত জোৰকে নামকেইটা কৰিলে নিশ্চয় 19 চনত এই লালচন আগৰৱালা, প্ৰদীপ গুপ্তা, সুভাষ চাহু, অনিল গুপ্তা আৰু ভৰত গুপ্তা, এইখিনি এতিয়াও এই মানুহখিনি লালিগুড়ৰ ব্যৱসায় কৰি আছে। কিয়নো এই মানুহখিনিক যেতিয়া 2019 চনত যেতিয়া লালিগুড়ৰ ব্যৱসায় সম্পূৰ্ণ বন্ধ কৰা হৈছিলে, 144 জাৰি কৰা হৈছিলে কিনা বেচাৰ ওপৰত, সেই তেতিয়া গাঁও বাগান গোটেইখিনিত মদৰ প্ৰচলন সম্পূৰ্ণ বন্ধ হৈ গৈছিলে। এতিয়া পুনৰ আকৌ বাঢ়ি গ'ল। ইয়াৰ মতলব এইটোৱে স্পষ্ট হৈছে যে এই মানুহখিনি পুনৰ সেই লালিগুড়ৰ ব্যৱসায় লুকাই চুৰাই কৰি আছে। গতিকে আৰু ইয়াৰ লগত গোলাঘাট জিলাৰ আবকাৰী বিভাগ সম্পূৰ্ণভাৱে জড়িত আছে। এতিয়া পৰৱৰ্তী পদক্ষেপ কি হ'ব? যে কেইবাগৰাকীও মন্ত্ৰী থকাৰ পিছত বিধানসভাত আপোনালোকে আশ্বাস দিলে, তাৰ জনপ্ৰতিনিধি আহিলে, মিলিত হ'ল, এতিয়া কি ক'ব? এতিয়া ধৰি লওক অতি দুখৰ বিষয়, আজি গোলাঘাট সমষ্টিৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউ আমি বিত্তমন্ত্ৰী, সমাজ কল্যাণ মন্ত্ৰী। গতিকে সমাজ কল্যাণ কেনেকুৱা হ'ব? যদি এনেকুৱা ধৰণৰ এই বস্তুখিনি থাকে তো কেতিয়াও সমাজ কল্যাণ নহ'ব। সমাজ কল্যাণ বিভাগত বিশেষকৈ মহিলা, বিশেষকৈ শিশু, দিব্যাংগ এইখিনি পৰে। গতিকে মদ খাই পেলাই চবতো পংগুৱে হৈ গৈছে। গতিকে সেইকাৰণে মই গোলাঘাট সমষ্টিৰ বিধায়িক আৰু বিত্তমন্ত্ৰী, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউক আমি মজদুৰ সংঘৰ ফালেদি আমি আহ্বান জনাইছোঁ আৰু দাবীও কৰিছোঁ যে তেখেতে গোটেই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি পেলাই এই বিলটো আনক। তেওঁলোকে বহুত বিল আনিছে, কিন্তু মদক লৈ পেলাই এটা বিল আনক আৰু এইটো বন্ধ কৰক। আজি বিলাতী সুৰা যিখিনি সেইখিনি তেওঁলোকে বৈধ হিচাপে যিখিনি চলিছে, কিন্তু এটলিষ্ট অবৈধ বস্তুখিনি বন্ধ কৰিব লাগে। কেলৈ অবৈধ বস্তুখিনি গাঁৱে ভূঞে সোমাই পেলাই গোটেই মানুহৰ
স্বাস্থ্যৰ অৱনতি ঘটাইছে, বহুত মানুহৰ মৃত্যু হৈছে আৰু বহুত মানুহ মানে পংগু হৈছে। গতিকে এই বস্তুটো বন্ধ কৰিব লাগে। আৰু য'ত আহিলে এই গৌশালাক লৈ পেলাই যিটো পাৰ্মিশ্যন যিটো দেখায় এইটো সম্পূৰ্ণ চাওক, এইখিনি বছৰে বছৰে নৱীকৰণ হয়। এইখিনি পঞ্জীয়ন বছৰে কিমান গুড় ৰাখিব পাৰে, কিমান ৰাখিব নোৱাৰে, আৰু বছৰ বছৰ এইখিনি পঞ্জীয়ন কৰে। কেতিয়াবা কিবা কাৰণত এইখিনি বন্ধ হৈ যায়। গতিকে যেতিয়া 2019 চনত যেতিয়া বন্ধ কৰিলে, তেতিয়া কোনটো অৰ্ডাৰ কপিত এই বস্তুটো আকৌ ষ্টাৰ্ট কৰিলে, সেই বস্তুটো আমি গোলাঘাট জিলা প্ৰশাসনক ৰাজহুৱা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি ৰাজহুৱা নকৰে, কোনটো অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি পুনৰ লালি গুড়ৰ ব্যৱসায়টো আৰম্ভ কৰা হ'ল বা মুকলি কৰা হ'ল, সেই বিষয়টো কিন্তু আমি আজি সংবাদ মাধ্যমৰ যোগেদি গোলাঘাট জিলা প্ৰশাসনক আৰু অসম চৰকাৰক আমি দাবী কৰিছোঁ। যদি এই বস্তুটো তেওঁলোকে দেখাব নোৱাৰে আৰু কোনে এইটো ৰিলিজ কৰিলে, এইটো নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত আমি বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু দাবী জনাইছোঁ যে এইবাৰ বিধানসভাৰ বাজেট অধিৱেশনক লালি গুড়ৰ বিক্ৰীটো সম্পূৰ্ণ অসমত মানে অবৈধ ঘোষণা কৰিব লাগে আৰু বন্ধ কৰিব লাগে।